সেই দিন নাই এতিয়া য'ত আপোনাক পুলিচ অফিচাৰে ক'ব যে এই ক্ৰাইমটোতো আমাৰ এৰিয়াত হোৱা নাই, আপুনি য'ত ক্ৰাইমটো হৈছে, য'ত আপোনাৰ ওপৰত কোনোবাই কিবা ক্ষতি কৰিছে সেই জেগাত গৈ পেলাই আপুনি FIR খন দিয়ক। এইটো কথা এতিয়া কোনো পুলিচ অফিচাৰে ক'ব নোৱাৰিব 1 জুলাই 2024 পৰা। এই 1 জুলাই যে আহি আছে তেতিয়াৰ পৰা কোনো পুলিচ অফিচাৰে এইটো কথা ক'ব নোৱাৰিব, কাৰণ একৰ্ডিং টু সেকশন 173 ভাৰতীয় নাগৰিক সুৰক্ষা চাহিদা মতে কোনো পুলিচ অফিচাৰে ক'ব নোৱাৰে যে এইটো কেছ ইয়াৰে নহয়, এই ঘটনাটো ইয়াতে হোৱা নাই, আপুনি য'ত ঘটনা হৈছে তাতে কেছটো দিয়ক। কাৰণ ধৰকচোন আপোনাৰ ঘটনাটো হৈছে আপোনাৰ ওপৰত কোনোবাই হাত উঠাইছে ডিব্ৰুগড়ত আৰু আপুনি থাকে বৰপেটাত আৰু আপুনি ডিব্ৰুগড়ত যাব নোৱাৰে কাৰণ সেইটো জেগাত আপোনাৰ কিবা মানে জানৰ ভয় থাকিব পাৰে। সেইকাৰণে আপুনি বৰপেটাত হ'লেও আপুনি যদি আপোনাৰ ঘৰটো বৰপেটাত আপুনি বৰপেটাতো কেছটো দিব পাৰে আৰু তাৰ পাছত বৰপেটা থানাৰ পৰা এই কেছটো ডিব্ৰুগড়লৈ 15 দিনৰ ভিতৰত পঠাই দিয়া হ'ব আৰু তাৰ পাছত অতি সোনকালে একশ্যনটো লোৱা হ'ব। বিৰাটে দৰকাৰী ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিব। জয় অসম।